এয়া আজি দুৰ্গা পূজাৰ মহা অষ্টমীৰ দিনাই দিল্লীত এয়া প্ৰকৃতিৰ ৰৌদ্ৰ ৰূপ। পৃথিৱীত পাপীৰ সংখ্যা সঁচাকৈয়ে বহুত বাঢ়িছে আৰু সেইকাৰণে প্ৰকৃতিও একেবাৰে ৰুষ্ট হৈ পৰিছে। এয়া আজি ধুমুহাৰ পাছৰ এয়া অৱস্থা। আজি দুৰ্গা পূজাৰ অষ্টমী। অকণমান দেৰিকৈ ওচৰৰে পূজাথলী এখনলৈ ওলাই যোৱা কথা আছিল আৰু দিল্লীত বৰ্তমান অৱস্থা খুবেই বেয়া। সাংঘাতিক ধৰণৰ এক ধুমুহা বৰষুণ হৈ গ'ল আৰু তাৰ পাছৰ এয়া পৰিৱেশ। আগলৈ গছ ৩-৪ডালমান পৰিছে, মানে ভাঙি পৰিছে বুলি পাইছোঁ। বৰষুণ এতিয়াও দি আছে, কিনকিনীয়া বৰষুণ এতিয়াও দি আছে আৰু এয়া অৱস্থা। এইফালেও ২ডাল-৩ডাল গছ এয়া বাগৰি পৰিছে, এয়া হালি গৈছে। এইবিলাক ডাল ওপৰৰ পৰা পৰিছে। অৱস্থা এতিয়াও ভাল নহয়, এই গছবিলাক হালি হালি গৈ আছে। তাৰোপৰি বেয়া লাগিছে মোৰ গোটেই এই ফুলবিলাক, পাৰিজাত ফুলৰ এইবিলাক গোটেইবিলাক পৰি পৰি গৈছে। হয়তো মানুহৰ যি অত্যাচাৰ, ভগৱানো কিমান সহ্য কৰিব।